অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন ন কৌশলেৰে মাটি দখলৰ চেষ্টা কৰি আহিছে নগাই চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ নৱমিলনপুৰ আৰু শান্তিপুৰ গাঁৱলৈ প্ৰৱেশ কৰা ৰাস্তাত নগাই নিৰ্মাণ কৰিছে পকী গেট শাখাভি নামেৰে নামাকৰণ কৰি জিলা নিউলেণ্ড বুলি দাবী কৰি পকী গেট স্থাপন কৰে নগাই আৰু ইয়াকে লৈ মাজগাঁও পঞ্চায়তত ৰাইজৰ তীব্ৰ প্ৰতিবাদ অসম চৰকাৰৰ ভূমিকাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱা দণ্ডাধীশক স্মাৰক পত্ৰ প্ৰদান কৰিছে স্থানীয় লোকে একেবাৰে ডাঠিতে মানে এখন গেট বনাইছে তাত নিউ নাগালেণ্ড ডিষ্ট্ৰিক্ট বুলি লিখিছে আমি এইটো মানে কোনো পধ্যে মানে আমি মানি ল'ব নোৱাৰোঁ কাৰণ নিউ মানে নাগালেণ্ড ডিষ্ট্ৰিক্ট কোনো পধ্যে হ'ব নোৱাৰে যিহেতু আমি অতদিনৰ পৰা বা জন্মৰ পৰাই মই মানে আগৰ পৰাই হ'লেও গোলাঘাট ডিষ্ট্ৰিক্ট আমি লিখি আহিছোঁ আমি তাৰমানে সিহঁতৰ গেটৰ তলেদি নিউ মানে নাগালেণ্ড ডিষ্ট্ৰিক্টৰ তলেদি কেনেকৈ যাম কওক সেইকাৰণে আমি সকলো ৰাইজ ইয়াত একত্ৰিত হৈছোঁ সকলো সজাগ হৈছে আৰু আমি এই দাবী চলাই আহিছোঁ আৰু ইমান দিন মানে নগাৰ ইটো সিটোকে আমি অত্যাচাৰ মানি ল'ব নোৱাৰোঁ কেতিয়াবা দোকানে পোহৰে য'তেই হ'লেও নগা হুলস্থুল নিগুটি হৈ থাকে আৰু যোন হ'লেও মই এতিয়া বৰ্তমান বিজেপি চৰকাৰ আমাৰ বিজেপি চৰকাৰৰ বিধায়ক ডাঙৰীয়ালৈও মই আহ্বান জনাইছোঁ এই মাটি সমস্যা যাতে আমাৰ সমাধান কৰি দিয়ক